নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত জুবিনৰ লগত থকা শেখৰজ্যোতি গোস্বামীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে খন্তেক সময়ৰ পূৰ্বে বিস্ফোৰক মন্তব্য কৰিছে জুবিন গাৰ্গৰ লগত ষ্টেজ প্ৰগ্ৰামত বাদ্যসংগত কৰা এইগৰাকী পাৰ্থপ্ৰতিম গোস্বামীয়ে। আৰু এইগৰাকী পাৰ্থপ্ৰতিম গোস্বামীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে শেখৰজ্যোতি ভাল মানুহ নহয়, শেখৰে মুখেৰেহে সকলোৰে লগত ভালকৈ মিলি থাকে, শেখৰৰ মন আৰু শেখৰৰ পেট যথেষ্ট পচা। আৰু এই বিস্ফোৰক মন্তব্য কৰিছে এইগৰাকী পাৰ্থ গোস্বামীয়ে। ইয়াৰ উপৰিও পাৰ্থপ্ৰতিমে কয় যে যদিহে জুবিনক বিষ পান কৰোৱাৰ কথাটো শেখৰে আগতেই জানিছিল, কি কাৰণে তেতিয়া শেখৰে কোনো ব্যৱস্থা লোৱা নাছিলে। কেৱল ইমানেই নহয়, শেখৰে কাৰো লগতে একেলগে থাকিবলৈ নিদিয়ে। ছিংগাপুৰত জুবিনক বিষ পান কৰোৱা হৈছিল বুলি মই নাভাবোঁ বুলিও এতিয়া স্পষ্টভাৱে মন্তব্য কৰিছে এইগৰাকী পাৰ্থ গোস্বামীয়ে। কাৰণ ছিংগাপুৰ এখন বিশ্বৰ ভিতৰতে আটাইতকৈ সুৰক্ষিত স্থান। মই নাজানো এয়া কি ষড়যন্ত্ৰ হৈছে। হত্যা কৰাটো যিমান দোষী তেন্তে কাষত থকাটো সিমানেই দোষী। যদিহে শেখৰে সকলোবোৰ কথা আগতেই জানিছিলে তেন্তে কিয় ইমান দিনে লোৱা নাছিল কঠোৰ ব্যৱস্থা। লগতে মোৰ দৃষ্টিত দুয়োজনে দোষী। এইদৰে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পিছত SITত তথ্য প্ৰদানৰ বাবে উপস্থিত হোৱাৰ মুহূৰ্তত এনেদৰে এতিয়া শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ডাঙৰ মন্তব্য কৰিছে জুবিনৰ ষ্টেজ প্ৰগ্ৰামত ড্ৰাম ছেট বজোৱা পাৰ্থপ্ৰতিম গোস্বামীয়ে। পৰৱৰ্তী খবৰটো হৈছে RBI অৰ্থাৎ ৰিজাৰ্ভ বেংকে ইতিমধ্যে কৰিছে বৃহৎ পৰিকল্পনা। এতিয়াৰে পৰা EMI পৰিশোধ নকৰা গ্ৰাহকৰ সামগ্ৰীৰ সেৱা বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। EMI পৰিশোধ নকৰিলে বন্ধ হৈ পৰিব মোবাইল ফোন, TV আদিৰ দৰে সকলো সেৱা। বেংক আৰু বিত্তীয় সংস্থাৰ সৈতে ইতিমধ্যে আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ বিৰুদ্ধে কৰা হৈছে এতিয়া এজাহাৰ দাখিল। লতাশিল থানাত এজাহাৰ দাখিল কৰিছে অধিবক্তা হৃদয় শৰ্মাই। ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ প্ৰায় 11জনকৈ ব্যক্তিৰ বিৰুদ্ধে খন্তেক সময়ৰ পূৰ্বে এজাহাৰ দাখিল কৰিছে অধিবক্তা তথা হৃদয় শৰ্মাই। পৰৱৰ্তী খবৰ, এইবাৰ উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে দেশৰ মুখ্য ন্যায়াধীশে। আৰু তেওঁ কৈছে যে অভিযুক্তই হওক বা কাৰোবাৰ ঘৰত বুলডোজাৰ চলোৱাটো এটা আইন বিৰোধী কাম। অৰ্থাৎ বুলডোজাৰ চলোৱা মানেই আইন ভংগ কৰা। চৰকাৰৰ নিৰ্দেশত প্ৰশাসনে চলোৱা উচ্ছেদক লৈ এনেদৰে এতিয়া সৰব হৈ পৰিছে মুখ্য ন্যায়াধীশ তথা BR গাভাই। লগতে তেওঁ কয় যে দেশৰ ন্যায়পালিকা আইনৰ দ্বাৰাহে পৰিচালিত হয়, বুলডোজাৰৰ দ্বাৰা কেতিয়াও পৰিচালিত নহয় বুলি এতিয়া ডাঙৰ মন্তব্য কৰিছে BR গাভাই। কাৰোবাৰ ঘৰ ভাঙি পেলোৱাটো এক প্ৰকাৰ আইন বিৰোধী কাম। চৰকাৰ একেলগ বিচাৰক জুৰি আৰু জল্লাদ হ'ব কেতিয়াও নোৱাৰে। অভিযুক্তৰ ঘৰত বুলডোজাৰ চলোৱা মানেই হৈছে আইন ভংগ কৰা। লগতে বুলডোজাৰ একশ্যনে সংবিধানৰ আশ্ৰয় মৌলিক অধিকাৰো উলংঘা কৰে। কাৰ্যপালিকাই ন্যায়পালিকাৰ দৰে একো কামেই কৰিব নোৱাৰে বুলি খন্তেক সময়ৰ পূৰ্বে এনেদৰে এতিয়া উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে দেশৰ মুখ্য ন্যায়াধীশ তথা BR গাভাই। পৰৱৰ্তী খবৰটো হৈছে সাৱধান ৰাজ্যবাসী। ইতিমধ্যে সমগ্ৰ অসমজুৰি পৰিছে মুষলধাৰ বৰষুণ। আগন্তুক 24 ঘণ্টা পৰ্যন্ত সাৱধানে থাকক ৰাজ্যবাসী। আগন্তুক 24 ঘণ্টাত বতৰে ধাৰণ কৰিব পাৰে ভয়ংকৰ কাল ৰূপ। ইতিমধ্যে অসমৰ প্ৰত্যেকটো প্ৰান্তত মুষলধাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কেৱল ইমানেই নহয়, ঠায়ে ঠায়ে পৰিব পাৰে প্ৰচণ্ড বজ্ৰপাতো। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ প্ৰতিখন জিলালৈ হাই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে। পুনৰ জনাইছোঁ, সাৱধান ৰাজ্যবাসী, দ্ৰুতগতিত আহিব পাৰে ধুমুহা বৰষুণ। আগন্তুক 24 ঘণ্টাত বতৰে ধাৰণ কৰিব ভয়ংকৰ কাল ৰূপ। ঠায়ে ঠায়ে পৰিব পাৰে প্ৰচণ্ড বজ্ৰপাত। এই সন্দৰ্ভত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ বিজেপিত খহনীয়াৰ সৃষ্টি হৈছে। এইবাৰ বিজেপি দল ত্যাগ কৰিলে শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি ৱাটাছ ওৰাঙে। ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। উল্লেখযোগ্য যে ঢেকীয়াজুলি সমষ্টিৰ 2011 চনৰ প্ৰাৰ্থী আছিল এইগৰাকী ৱাটাছ ওৰাং। মন্ত্ৰী অশোক সিংঘালৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতৰ পৰিণতিত এনেদৰে এতিয়া তাৎক্ষণিকভাৱে দল ত্যাগ কৰিছে ওৰাঙে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। 2026 চনৰ মাৰ্চ মাহত ভাৰতত একেবাৰে নিঃশেষ হ'ব মাওবাদী। এনেদৰে এতিয়া খন্তেক সময়ৰ পূৰ্বে মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা অমিত শ্বাহে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক।
ছত্তীশগড়ৰ বাস্তাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা অমিত শ্বাহে মাওবাদী সদস্যসকলক অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰি বুজাবুজিলৈ আহিবলৈ আহ্বান জনাইছে। আৰু তাৰ সমান্তৰালকৈ অমিত শ্বাহে কয় যে মই সকলো জনজাতীয় ভাই ভনীক ক'ব বিচাৰোঁ যে আপোনালোকে আপোনালোকৰ অঞ্চলৰ যুৱক যুৱতীসকলক অস্ত্ৰ-শস্ত্ৰ এৰি শান্তিৰ পথলৈ আহিবলৈ কওক। লগতে তেওঁলোক সকলোৱে মূল সুঁতিলৈ আহক অস্ত্ৰ এৰি আৰু আমাৰ উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হওক। লগতে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমি আকৌ এবাৰ স্পষ্টকৈ ক'ব বিচাৰোঁ যে নক্সাল আন্দোলনৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ উন্নয়নৰ বাবে আমি অংগীকাৰবদ্ধ, গতিকে ইয়াত অন্য আলোচনাৰ প্ৰশ্নই নুঠে। এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে কয় যে যদি আপোনালোকে হাতত অস্ত্ৰ তুলি শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰে তেন্তে আমাৰ সশস্ত্ৰ বাহিনী CRPF আৰু ছত্তীশগড় আৰক্ষীয়ে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। কেৱল ইমানেই নহয়, 2026 চনৰ 31 মাৰ্চ পৰ্যন্ত এই দেশৰ ভূমিৰ পৰা নক্সালবাদক বিদায় দিয়াৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰিছে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে সমগ্ৰ দেশবাসীলৈ লৈ আহিছোঁ এটা উদ্বেগজনক খবৰ। বৰ্তমান দেশৰ কাৰাগাৰত বন্দী হৈ আছে প্ৰায় 74% নিৰ্দোষী লোক। অৰ্থাৎ বৰ্তমান সময়ত দেশৰ প্ৰায় 5.3 লাখ কয়দী আছে কাৰাগাৰত আৰু তাৰে ভিতৰত 3.9 লাখ কয়দীয়ে দোষী সাব্যস্ত নোহোৱাকৈ কটাই আছে এতিয়া বন্দীত্বৰ জীৱন। পৰৱৰ্তী খবৰটো হৈছে আহি থকা 15 অক্টোবৰৰ পৰা কঁপি উঠিব সমগ্ৰ উজনি অসম আতাচুৰ নেতৃত্বত আৰু ৰাজপথত নামিব প্ৰায় হাজাৰ হাজাৰ জনতা। প্ৰতিবাদ হ'ব উজনিত, লগতে কঁপি উঠিব সমগ্ৰ দিছপুৰ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপি উঠিব এইবাৰ উজনি অসম। ৰাজপথত নামিব এইবাৰ হাজাৰ হাজাৰ জনতা। প্ৰতিবাদ সাব্যস্ত কৰা হ'ব উজনিত আৰু কঁপি উঠিব দিছপুৰ। আহি থকা 15 অক্টোবৰৰ পৰা উজনি অসম কঁপাবলৈ সাজু হৈছে আতাচুৱে। ৰাজপথত নামিব এইবাৰ লাখ লাখ আহোম সম্প্ৰদায়ৰ জনতা। 6 জনগোষ্ঠীৰ জনজাতিকৰণক মৰ্যাদা দিয়ক। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা কৰিছে এতিয়া আতাচুৱে। ক'ত কেতিয়া কৰা হ'ব এই আন্দোলন, চাওঁ আহক সবিশেষ। আহি থকা 15 অক্টোবৰ তাৰিখে মাহমৰাত হ'ব জোৰ সমদল। লগতে 16 অক্টোবৰ তাৰিখে হ'ব সাপেখাতিত জোৰ সমদল। লগতে 17 অক্টোবৰ তাৰিখে চিলাপথাৰত গণসমাৱেশ মুকলি কৰা হ'ব। লগতে 19 অক্টোবৰত জোৰ সমদল উলিওৱা হ'ব ধেমাজি সদৰত। 20 অক্টোবৰত জোৰ সমদল হ'ব সোণাৰীত। আৰু তাৰ সমান্তৰালকৈ আহি থকা 3 নৱেম্বৰ তাৰিখে গোলাঘাটত হ'ব প্ৰতিবাদী সমদল। লগতে 16 নৱেম্বৰত হ'ব শিৱসাগৰত জোৰদাৰ সমদল। এনেদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ দিন বাৰ তাৰিখ নিৰ্ধাৰণ কৰিছে আতাচুৱে। পৰৱৰ্তী খবৰটো হৈছে নলবাৰীৰ যুৱক ৱাজিদ আহমেদো আছিল ছিংগাপুৰৰ সেই জুবিনৰ ঘটনাস্থলীত। পুত্ৰক তদন্তৰ সহযোগিতা কৰিবলৈ আহ্বান জনাইছে এতিয়া নিজ পিতৃ মাতৃয়ে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, নলবাৰীৰ যুৱক ৱাজিদ আহমেদো আছিল ছিংগাপুৰৰ সেই জুবিনৰ ঘটনাস্থলীত। পুত্ৰক তদন্তত সহযোগিতা কৰিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছে নিজ পিতৃ মাতৃয়ে। বৰ্তমান সময়ত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ৰূপে ছিংগাপুৰত কৰ্মৰত হৈ আছে ৱাজিদ। হৰি মন্দিৰৰ ভকতপাৰৰ নজিবুদ্দিন আৰু চুলতানা ৰেজিয়াৰ পুত্ৰ হৈছে এইগৰাকী ৱাজিদ। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে বৰ্তমান সময়ত নাম সাঙুৰ খাইছে এইগৰাকী প্ৰৱাসী অসমীয়া ৱাজিদৰ। জুবিনৰ মৃত্যুৰ সন্দৰ্ভত পিতৃ মাতৃৰ সৈতে কথা পাতিছে এতিয়া ৱাজিদে আৰু তদন্তত সহযোগিতা কৰিব বুলি ৱাজিদে উল্লেখ কৰিছে নিজ পিতৃ মাতৃক। আৰু এই পৰ্যন্ত SITয়ে ৱাজিদক যোগাযোগ কৰা নাই বুলিও মন্তব্য কৰিছে এতিয়া ৱাজিদৰ পিতৃ মাতৃয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।